স্ক্ৰল নকৰিব। মাত্ৰ 30 ছেকেণ্ডৰ কাৰণে ৰখক। যদি আজি আপুনি ভিতৰৰ পৰা ভাগৰি পৰিছে, চিন্তাত ডুবি আছে বা মন ভাঙি গৈছে, তেন্তে এই ভিডিঅ'টোৱে আপোনাৰ জীৱন সলনি কৰিব পাৰে। COVID-19ৰ পিছত স্বাভাৱিকতেই বিশ্ব স্বাভাৱিক হ'ল, কিন্তু আপোনাৰ মনটো স্বাভাৱিক হ'লনে? আজি মই আপোনাক এনে 5টা প্ৰশ্ন জনাম, যিবোৰ আপুনি প্ৰতিদিনে নিজকে সুধিলে আপোনাৰ মেণ্টেল হেল্থ ৰক্ষা কৰিব পাৰিব, নহয়তোবা কণ্ট্ৰলত ৰাখিব পাৰিব। এটা বাস্তৱ ঘটনা কওঁ। লকডাউনৰ পাছত এজন IT চাকৰিয়াল মোৰ ওচৰলৈ আহিছিল অলপতে। দৰমহা ভাল, পৰিয়াল ভাল, এটা সুখী জীৱন। কিন্তু তেওঁ ক'লে, ছাৰ, অকাৰণে ভয় লাগে, নিশা নিদ্ৰা নাহে, জীৱনটো কিবা বোজা লাগি গৈছে। মই তেওঁক সুধিলোঁ, আপুনি শেষবাৰৰ বাবে নিজকে কেতিয়া সুধিছিল মই কেনে অনুভৱ কৰিছোঁ? তেওঁ চুপ হৈ গ'ল। সমস্যা ইয়াতেই। শৰীৰৰ চেকআপ আমি ঠিকেই কৰোঁ, কিন্তু মনটোৰ চেকআপ কেতিয়াবা কৰোঁনে? প্ৰথম প্ৰশ্ন, আজি মই কেনে অনুভৱ কৰিছোঁ? নিজকে সোধক, আজিৰ দিনটোত মোৰ মনটো কেনে? চিন্তা, ভয়, দুখ নে শান্তি? 1ৰ পৰা 10লৈ নম্বৰ দিয়ক। যেনে BP বা ছুগাৰ চেক কৰোঁ, ঠিক তেনেকৈ মুড চেক কৰক। বুজি পাওক, যদি নম্বৰ লাহে লাহে মনটোৱে আপোনাক সংকেত দিছে। মনত ৰাখিব, ষ্ট্ৰেছ, মূৰৰ বিষ, এংজাইটি, পেটৰ সমস্যা, ডিপ্ৰেশ্যন, ক্লান্তি আৰু শৰীৰৰ বিষ। 2 নম্বৰ প্ৰশ্নটো হ'ল, আজি মোক আটাইতকৈ কিহে চিন্তিত কৰিছে? পইচাৰ টেনশ্যন, চাকৰিৰ প্ৰেছাৰ, পৰিয়ালৰ সমস্যা, নেকি মোবাইল নিউজ আৰু ছ'চিয়েল মিডিয়া? সমস্যাটো তেতিয়াই ভয়ংকৰ হয় যেতিয়া আমি চিন্তাৰ নামেই নিদিওঁ। সমাধান লিখক, জাৰ্নেল ৰাখক, নিউজ আৰু ৰিলছৰ পৰা ব্ৰেক লওক, 10 মিনিট খোজ কাঢ়ক। সমস্যাক চিনাক্ত কৰাটোৱেই সমাধানৰ প্ৰথম খোজ। 3 নম্বৰ প্ৰশ্ন, মই মোৰ শৰীৰৰ যত্ন লৈছোনে? সঁচাকৈ কওক, পানী কম, জাংক ফুড বেছি, নিশা অকল 4-5 ঘণ্টা নিদ্ৰা? মনত ৰাখিব, মন আৰু শৰীৰৰ একেই ব্যৱস্থা। 7-8 ঘণ্টা নিদ্ৰা, দৈনিক অলপ চলা ফুৰা কৰা আৰু ভাল আহাৰ, এইবোৰ ফিটনেছ নহয়, মেণ্টেল মেডিচিন। প্ৰশ্ন নং 4, মই নিজকে সুখী কৰিবলৈ আজি কি কৰিছোঁ? শেষবাৰৰ পৰা আপুনি কেতিয়া মন ভৰাই হাঁহিছিল? সুখ কোনো বিলাসিতা নহয়, সুখ হৈছে মেণ্টেল ছাৰ্ভাইভেল টুল। ছুটি কামবোৰ কৰিব পৰা ভিডিঅ' চোৱা, ৰ'দত বহা, আপোনজনক ফোন কৰা, পোহনীয়া জন্তুৰ সৈতে সময় কটোৱা, কৃতজ্ঞতা লিখা, নিজৰ বাবে সময় উলিয়াওক। এয়াই ইম'চনেল ৰিচাৰ্জ। কঠিন সময়ত মোৰ নিজৰ মানুহ কোন? এজন শক্তিশালী মানুহ ভাঙি যায় যেতিয়া তেওঁ অকলশৰীয়া হৈ যায়। ভাবক, আপোনাৰ জীৱনত কোনোবা আছেনে যিয়ে আপোনাক বিনা জাজমেণ্টে শুনে? বন্ধু, ভাই ভনী, জীৱনসংগী, কাউন্সিলৰ, ধাৰ্মিক গুৰু? যদি নাই, আজিৰ পৰাই এক সংযোগ আৰম্ভ কৰক, এক কানেকশ্যন। মনত ৰাখিব, সহায় বিচৰাটো দুৰ্বলতা নহয়, এয়া সাহস। যদি আপুনি প্ৰতিদিনে
এই 5টা প্ৰশ্ন নিজকে সোধে ডিপ্ৰেশ্যন দূৰতে থাকিব, এংজাইটি নিয়ন্ত্ৰণত থাকিব আৰু জীৱনটো পুনৰ হালকা লাগিব। আজিৰ নিশা হোৱাৰ আগতে এটা কাম কৰক, নিজকে সোধক মই সঁচাকৈ ভালে আছোনে নে কেৱল অভিনয় কৰিছোঁ। যদি এই ভিডিঅ'টোৱে আপোনাৰ মন স্পৰ্শ কৰিছে, লাইক কৰক, এজন বন্ধুৰ সৈতে শ্বেয়াৰ কৰক যে চুপচাপ কষ্ট পাই আছে। আৰু যদি ভিডিঅ'টো সঁচাকৈয়ে ভাল লাগিছে তে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াত আমি মন, মনোবল আৰু জীৱন উন্নত কৰাৰ কথা কওঁ। মনত ৰাখিব আপুনি Remember, অকলশৰীয়া you're নহয়। not alone in this, and it's okay to feel what you're feeling. আপোনাৰ লগত আমি আছো, আপুনি মূল্যৱান।